হাই ফ্ৰেণ্ডছ, মই চোৰাং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদি ঘৰলৈ নহা দেখি অধীৰৰ বহুত বেছি চিন্তা হ'ব আৰু তেতিয়া চিন্তা কৰি থকা দেখি মন্দিৰে অধীৰক চিন্তা কৰিবলৈ মানা কৰিব। আপুনি চিন্তা কৰিলে বেমাৰ হয় বুলি ক'ব আৰু তেতিয়া অধীৰে এতিয়ালৈকে আদিৰ খবৰ পোৱা নাই মইনো চিন্তা নকৰাকৈ কেনেকৈ থাকো বুলি ক'ব। আৰু তেতিয়া মন্দিৰে আপুনি চিন্তা কৰিব নালাগে, দেউতাই আদিক চাবলৈ মানুহ পঠিয়াই দিছে বুলি অধীৰক ক'ব। এতিয়া অধীৰে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অদিতিৰ বিয়াখন শেষ হোৱাৰ সময়তে ব্ৰাহ্মণজনে অদিতিক সেন্দুৰ দিবলৈ ক'ব আৰু তেতিয়া অদিতিৰ চিন্তা হ'ব। আৰু তেতিয়া সেন্দুৰ ল'বলৈ মান্তি নহ'ব আৰু সেইখিনি সময়তে আশ্ৰমত থকা ছোৱালীকেইজনী আহি আদিক যে কোনোবাই মাৰিছে সেই কথাটো অদিতিক ক'ব। আৰু তেতিয়া অদিতি আদিৰ ওচৰলৈ যাবলৈ ওলাব আৰু তেতিয়া অনাবিলে হাতখন টানি ধৰিব। এতিয়া অনাবিলে যে আদিক মাৰিছে সেই কথাটো অদিতিয়ে গম পাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালকো পংখীয়ে বিকিক ফোন কৰিব আৰু অদিতিৰ বিয়ালৈ আহোঁতে যে আদিক কোনোবাই মাৰিছে সেই কথাখিনি বিকিক ক'ব। আৰু তেতিয়া বিকিৰ মনটো বেয়া লাগিব আৰু তেতিয়া পংখীয়ে কিয় মন বেয়া কৰিছে বুলি সুধিব। আৰু তেতিয়া বিকিয়ে মোৰ কাৰণে আজি অদিতি আৰু আদিৰ মাজত সম্পৰ্কটো বেয়া হ'ল বুলি ক'ব আৰু মই টকাৰ কাৰণে সিহঁতৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিছিলো বুলি ক'ব। এতিয়া পংখীয়ে অদিতিৰ আগত সঁচা কথাবোৰ ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।